মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। অষ্টম শ্ৰেণীৰ অসমীয়া বিষয়টোৰ পাঠ নম্বৰ 3 এন ফ্ৰাংকৰ ডায়েৰী যিটো মানে পাঠ আছে, এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। যদি ভিডিঅ'টো তোমালোকৰ ওচৰত ভাল লাগিছে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে তোমালোকৰ প্ৰতিটো বিষয়ৰ প্ৰশ্ন উত্তৰ মোৰ এইটো চেনেলৰ জৰিয়তে পাব পাৰা। এটা ছাবস্ক্ৰাইব কৰি দিবা, মানে ছাবস্ক্ৰাইব কৰিলে তো কোনো ধৰণৰ পইচা নালাগে, আৰু ছাবস্ক্ৰাইব কৰি ৰাখিলে তোমালোকৰো ভাল আৰু মোৰো ভাল লাগিব। আহা এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ। তোমালোকৰ 1 নম্বৰ প্ৰশ্নত আছে আজিৰ পাঠ্য মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা। ইয়াতে চাবা, প্ৰথমটো প্ৰশ্ন আছে, জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল? উত্তৰটো হ'ব জন্মসূত্ৰে এন ফ্ৰাংক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। খ নম্বৰ, এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল? উত্তৰ, এন ফ্ৰাংকৰ দেউতাকৰ নাম হ'ল অটো ফ্ৰাংক। ঘ নম্বৰত আছে, নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল? উত্তৰটো হ'ল নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক এটা পণ্যাগাৰত লুকাই আছিল। ঘ নম্বৰত আছে, এন ফ্ৰাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিন লেখা লিখিছিল? তাৰমানে এইটো প্ৰশ্নত কৈছে এন ফ্ৰাংক যে আছিল তেখেতে কেতিয়াৰ পৰা আৰু কেতিয়ালৈকে মানে তেওঁ দিন লেখাটো আৰম্ভ কৰিছিল? উত্তৰটো হৈছে এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা 1944 চনৰ 1 আগষ্টলৈকে দিন লেখা লিখিছিল, মানে এটা বছৰত। এইবাৰ 9 নম্বৰ প্ৰশ্ন, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? মানে বিশ্বত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হৈছিল সেই সময়ত জাৰ্মানৰ সেনাধ্যক্ষজনৰ নাম কি আছিল, আৰু এই সেনাধ্যক্ষ ইহুদীসকলক কি কৰিছিল? উত্তৰটো চোৱা, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম আছিল এডলফ হিটলাৰ। এইটো তোমালোকে সকলোৱে জানা। আৰু এই সেনাধ্যক্ষজনে ইহুদীসকলক লাখ লাখ ইহুদীক নিজে আৰু সিনোৱাৰ সৈতে নৃশংসভাৱে হত্যা কৰিছিল। মানে লাখ লাখ ইহুদী মানুহক তেওঁ হত্যা কৰিছিল, নিজেও মাৰিছিল আৰু বেলেগৰ হতুৱাইও মাৰিছিল। প্ৰথম 6 নম্বৰ প্ৰশ্ন, এন ফ্ৰাংকে কিয় দিন লেখা লিখিবলৈ ইচ্ছা কৰিছিল? উত্তৰটো হ'ল কাৰণ তাইৰ বন্ধুবৰ্গ আছিল যদিও তাইৰ এজন প্ৰকৃত বন্ধুৰ অভাৱ আছিল। সেইকাৰণে তাই বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগত গতানুগতিকভাৱে কথা বতৰাহে পাতিছিল। দ্বিতীয় 6 নম্বৰ প্ৰশ্ন আছে, দিন লেখাসমূহ এন ফ্ৰাংকে কিয় সম্পাদন কৰিছিল? উত্তৰটো চোৱা, কাৰণ হ'ল যাতে ভৱিষ্যতে নতুন প্ৰজন্মই সেই সময়ত ঘটনাবোৰ কথা আৰু সেই সময়ত হোৱা মনৰ ভাৱৰ কথা তাইৰ ডায়েৰীখনৰ পৰা জানিব পাৰে। মানে তাইৰ ডায়েৰীৰ পৰা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কি কি ঘটনা ঘটিছিল, মানে প্ৰতিটো নেক্সট জেনেৰেশ্যনৰ মানুহ যাতে জানিব পাৰে, সেইকাৰণে তেখেতে মানে ডায়েৰীটো লিখিছিল। 10 নম্বৰ প্ৰশ্ন হৈছে, অটো ফ্ৰাংকে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিল? মানে এইটো অটো ফ্ৰাংক হ'ল এন ফ্ৰাংকৰ দেউতাক, আৰু সেই সময়ত পৰিয়ালটো কিয় মানে আত্মগোপন কৰিছিল? উত্তৰটো হৈছে নাজী বাহিনীৰ বৰ্বৰ অত্যাচাৰৰ ফলত অটো ফ্ৰাংকে পৰিয়ালসহ পণ্যাগাৰত আত্মগোপন কৰিছিল। এইটো মানে কৈছে সেই সময়ত নাজী বাহিনী বা জাৰ্মানৰ হিটলাৰৰ নেতৃত্বত থকা নাজী বাহিনীৰ বহুত মানুহৰ ওপৰত অত্যাচাৰ কৰিছিল, আৰু সেই সময়ত অত্যাচাৰটো সহ্য কৰিব নোৱাৰি অটো ফ্ৰাংকৰ দেউতা আৰু মানে পৰিয়ালসহ এন ফ্ৰাংকৰ দেউতা অটো ফ্ৰাংক আৰু পৰিয়ালসহ মানে পণ্যাগাৰত লুকাই আছিল, আত্মগোপন কৰিছিল। এবাৰ তোমালোকৰ 12 নম্বৰ প্ৰশ্নত এটা কৈছে, মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল, কিয় বুজাই লিখা। এইটো লিখিব লাগিব যে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। প্ৰচলিত প্ৰবাদ ফাঁকি মই সেইদিনা বৰকৈ উপলব্ধি কৰিছিলোঁ, যিদিনা মোৰ কৰিবলৈ একো কাম নথকাৰ বাবে হতাশাত ভুগিছিলোঁ আৰু হাতৰ তলুৱাত থুতুৰিটো থৈ ভাবিছিলোঁ ঘৰতে থাকোঁনে বাহিৰলৈ যাওঁ। অৱশেষত মই য'তে আছিলোঁ তাতে বহি থাকিলোঁ। মই মানুহতকৈ কাগজৰ ধৈৰ্য বিচাৰোঁ। মই যেতিয়ালৈকে এগৰাকী প্ৰকৃত বন্ধু নাপাওঁ তেতিয়ালৈকে এই টকা বহীখন, যাক মই ডায়েৰী বুলি নামকৰণ কৰিছোঁ, কাকো পঢ়িবলৈ দিয়াৰ কথা ভবা নাই। 9 নম্বৰ প্ৰশ্ন আছে, তোমালোকৰ এন ফ্ৰাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল? ইয়াৰ উত্তৰটো চোৱা, এন ফ্ৰাংকে প্ৰকৃত বন্ধু নাছিল, তাইক এনেকুৱা এজন বন্ধু লাগে যাৰ লগত তাই মনৰ কথা প্ৰকাশ কৰিব পাৰে। 2 নম্বৰ প্ৰশ্ন আছে, তলৰ শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰ চাই নিজৰ বহীত লিখা। উত্তৰটো চোৱা, গণ্য মানে লেখাত ল'বলগীয়া, এইটো তোমালোকৰ শব্দৰ অৰ্থ। গতানুগতিক মানে নতুনত্ববিহীন। অস্ত্ৰোপচাৰ মানে অপাৰেশ্যন, ৰোগ চিকিৎসা কৰাৰ বাবে অস্ত্ৰৰ প্ৰয়োগ। বৰ্বৰ মানে নিজ অসভ্য। পৰিত্যক্ত মানে এৰা ত্যাগ কৰা কাৰ্য, মানে যিকোনো কাৰ্য বাদ দিয়া। প্ৰবাদ মানে প্ৰবচন, মানুহৰ মুখে মুখে চলি অহাৰ আগৰ দিনৰ কথা। অধিগৃহীত মানে আইনৰ সহায়ত দখল কৰা। এইবাৰ চোৱা, থিৰাং মানে নিশ্চিত কৰা, উৎসৰ্গ মানে দান কৰা,
আড়ম্বনা মানে জাকজমকতা, প্রত্যাশিত মানে আশা করা, ভাবমূর্তি কোনো ব্যক্তি বা বিষয় সম্পর্কে লিখা ধারণা। এবার আরও এটা আছে পঞ্জীভূত মানে থুপ খাই থকা মানে একগোট হৈ থকা। তাৰপিছত হাম কথা উপশম হোৱা মানে কিছু হ'লেও শান্তিপূৰ্ণ হোৱা। সন্নিবিষ্ট মানে অন্তৰ্ভুক্ত কোনো এটা মানে বিষয়ত অন্তৰ্ভুক্ত হোৱা। এবার তোমালোকৰ 3 নম্বৰ প্ৰশ্ন হৈছে কীৰ্তিকোণ। এনাৰ ফ্ৰাংকে কিয় কীৰ্তিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা। এটা প্ৰশ্ন হ'ল প্ৰথম প্ৰশ্ন কীৰ্তিকোণ আছিল, ইয়াৰ উত্তৰ হৈছে কীৰ্তি হৈছে এনন ফ্ৰাংকৰ ডায়েৰীখনৰ নাম। মানে এনন ফ্ৰাংকে যিখন ডায়েৰী লিখিছিল সেইখন ডায়েৰীৰ নাম আছিল কীৰ্তি। এইবাৰ দ্বিতীয় নম্বৰ প্ৰশ্নটো আছিল যে কীৰ্তিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা। ইয়াৰ উত্তৰটো চোৱা। এনন ফ্ৰাংকে তেওঁৰ জীৱনত এজন প্ৰকৃত বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। তেওঁৰ বহুতো লগৰী আছিল, যদিও হিয়া উজাৰি মনৰ ভাৱ প্ৰকাশ কৰিবলৈ এজনৰ বন্ধুৰ অভাৱ আছিল। সেয়ে তেওঁ মনৰ কথাবোৰ ডায়েৰীখন লিপিবদ্ধ কৰিছিল আৰু ডায়েৰীখনকে প্ৰকৃত বন্ধু বুলি গণ্য কৰিছিল আৰু নাম ৰাখিছিল কীৰ্তি। এনেদৰে তেওঁ ছুটি জীৱনকালত কীৰ্তি নামৰ কাল্পনিক বন্ধুগৰাকী সম্বোধন কৰি ডায়েৰী পাততে নিজৰ মনৰ কথা হিয়া উজৰি প্ৰকাশ কৰিছিল। 4 নম্বৰ প্ৰশ্ন এনন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল। তেখেতে এই ডায়েৰীখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল। এতিয়া উত্তৰটো হ'ল এনন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল। আৰম্ভণিতে তেওঁ এই ডায়েৰীখন সম্পূৰ্ণ নিজৰ বাবেহে লিখিছিল। 1944 চনৰে কোনোবা এদিন হ'লে চৰকাৰৰ এজন বিশেষ লণ্ডনৰ পৰা অনাতাঁৰ যোগে ঘোষণা কৰিলে যে যুদ্ধ চাম কটাৰ পিছত তেওঁ জাৰ্মান অধিগৃহীত অঞ্চলত বাস কৰাৰ যিসকল হলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ যন্ত্ৰণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব। তেওঁ বিশেষকৈ চিঠি পত্ৰ আৰু ডায়েৰীৰ কথা উল্লেখ কৰিছিল। বিষয়াজনৰ কথাত অনুপ্ৰাণিত হৈ এনন ফ্ৰাংকে সিদ্ধান্ত ল'লে যে যুদ্ধ শেষ হোৱাৰ পাছত তেওঁ ডায়েৰীখনৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰিব। অনতিবিলম্বে তেওঁ ইতিমধ্যে লিখা কথাবোৰ কিছু সম্বোধনা সাল সলনি কৰি পুনৰ লিখি উলিয়ালে। এনেদৰে এনন ফ্ৰাংকে 1944 চনৰ 1 আগষ্টত ডায়েৰী লিখে আৰু 4 আগষ্ট তাৰিখে এন আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক লুকাই থকা স্থানৰ পৰা নাজী বাহিনীৰ লোকে আটক কৰি দিয়ে। এবাৰ 5 নম্বৰ প্ৰশ্নটো আছে এনন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল। আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল। এতিয়া মানে আইতা মানে তোমালোকে সকলোৱে জানা দেউতাৰ মাক, মানে সেই এনন ফ্ৰাংকৰ লগত আইতাকৰ সম্বন্ধ কেনেকুৱা আছিল আৰু আইতাকৰ স্মৃতিত তেওঁ কি কৰিছিল। এইটোৰ উত্তৰটো চোৱা। তোমালোকৰ এনন ফ্ৰাংকৰ আইতাকৰ সম্বন্ধ আছিল মধুৰ, মানে খুব গভীৰ সম্পৰ্ক আছিল। 1941 চনৰ গ্ৰীষ্মৰ সময়ত আইতা অসুখত পৰিল, তাক তেওঁৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হ'ল। সেইবাবে মোৰ জন্মদিন অনুষ্টুপীয়াকৈ পালন কৰিলোঁ আৰু ইয়াৰ আগৰ 1940 চনৰ গ্ৰীষ্মৰ সময়তে মোৰ জন্মদিন ধুমধামেৰে পালন কৰা নহ'ল, কিয়নো হলেণ্ড তেতিয়া যুদ্ধ চাম কাটিছিল মাত্ৰ। 1942 চনৰ জানুৱাৰী মাহত আইতাৰ মৃত্যু হয়। মোৰ তেওঁলৈ প্ৰতি মুহূৰ্ততে কিমান যে মনত পৰি থাকে সেই কথা কোনেও গম নাজানে আৰু মই এতিয়াও তেওঁক খুব ভাল পাওঁ। 1942 চনৰ এই জন্মদিনটো বেছ আৰম্ভৰে উদযাপন কৰিবলৈ থিৰাং কৰা হ'ল। জন্মদিনৰ মমবাতিবোৰৰ লগতে আইতাৰ স্মৃতি এডাল মমবাতি জ্বলোৱা হ'ল। বৰ্তমান আমাৰ পৰিয়ালৰ 4জন সদস্য কুশল আছে। সেয়ে এয়া 1942 চনৰ 20 জুন তাৰিখৰ জন্মদিন আৰু আজিৰ জন্মদিনত মই ডায়েৰীখনত শ্ৰদ্ধা সহকাৰে উৎসৰ্গা কৰিলোঁ। এবাৰ তোমালোকৰ পাঠৰ 6 নম্বৰ প্ৰশ্নটো আছে পাঠটো পঢ়ি এনন ফ্ৰাংকৰ সেই সময়ত হোৱা মনৰ ভাৱটোৰ বিষয়ে লিখা। তাৰমানে তোমালোকে যিটো পাঠ পঢ়িছিলা সেই পাঠত এনন ফ্ৰাংকৰ মনৰ ভাৱ কেনেকুৱা আছিল সেইটো লিখিব দিছে। তো উত্তৰত লিখিবা পাঠটো পঢ়ি মই সেই সময়ত এজনী 13 বছৰীয়া ছোৱালীৰ মনৰ কথা বুজিব পৰা যায় যে তাই সৰুকালতে ইমানবোৰ দুখ কষ্টৰ মাজেৰে পাৰ হ'বলগীয়া হৈছিল। তাৰমানে এইটো পাঠৰ পৰা বুজি আমি এনেকৈ বুজিলোঁ যে 13 বছৰীয়া বয়স হোৱা ছোৱালী এজনৰ মনত কেনেকুৱা ধৰণৰ দুখ অনুভূত হৈ আছে তাৰে মানে অনুভূত আমি এই পাঠটোৰ পৰা বুজিব পাৰোঁ। এবাৰ ব্যৱহাৰিক ব্যাকৰণ তাৰে ক নম্বৰ প্ৰশ্ন আছে পাঠটো অতি অধি অনুপ্ৰতি এইকেইটা হ'ল উপসৰ্গ। এই উপসৰ্গকেইটা যোগ হোৱা শব্দকেইটা বিচাৰি লিখা। তাৰমানে পাঠটোত উপসৰ্গ থকা শব্দ কোনবোৰ আছে সেইবোৰ বাছি উলিয়াই লিখিব দিছে। তোমালোকৰ অধি যোগ গৃহীত এইটো হ'ব অধিক গৃহীত। অনুযোগ প্ৰাণিত অনুপ্ৰাণিত, প্ৰতিযোগ দিন প্ৰতিদিন। এবাৰ 8 নম্বৰ প্ৰশ্ন তলৰ শব্দবোৰৰ বিপৰীত অৰ্থবুজা শব্দবোৰ লিখা। তোমালোকে এইবোৰ জানা একদম সহজ হয়, মানে স্থায়ী মানে গোপন বা কি কৈছে অপ্ৰকাশ যিবোৰ মানে মানুহৰ আগত প্ৰকাশ কৰা নহয়। ভোগ মানে ত্যাগ বা দুৰ্ভোগ।
এবাৰ সমাপ্ত মানে আৰম্ভণি বা অসমাপ্ত মানে যিহেতু আমি কি কৈছে বিপৰীত এটা আন এটা ওলোটা হয় আৰম্ভৰ মানে অনুষ্টুপিয়া বা অনাৰম্ভৰ ভাগ্য মানে দুৰ্ভাগ্য ধৈৰ্য মানে অধৈৰ্য 9 নম্বৰ প্ৰশ্ন আছে তলৰ শব্দবোৰ প্ৰতিশব্দ লিখা মানে প্ৰতিশব্দ মানে তোমালোকে সকলে জানা সমাৰ্থক শব্দ বুলি কয় মানে হয়তো মানুহৰ বহুতৰে এজনৰ মানে ডাবল নাম থাকে দুইটাকে নাম থাকে তেনেকুৱা মানে পৃথিৱীৰ প্ৰতিটো বস্তুৰে যেনেকুৱা দুইটা নাম থাকিব পাৰে সেইকাৰণে এইবোৰক প্ৰতিশব্দ বুলি কোৱা হয় এটা আনটোৰ মানে প্ৰতিপূৰক হয় তাৰে যেনেকুৱা প্ৰথম আছে যন্ত্ৰণা হেতু হ'ব যাতনা মানে বিষ বেদনা করুণ মানে কাঠৰ বেয়া অৱস্থা কিশোৰী মানে বালিকা তাৰপিছত আছে মৃত্যু মানে মৰণ মৰি যোৱা 10 নম্বৰ প্ৰশ্ন আছে তলৰ বাক্যবোৰ সৰল বাক্য যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণী বিভাজন কৰা তোমালোকে মানে আহিছিলা ব্যাকৰণত বাক্যৰ তিনি প্ৰকাৰ আছে সৰল বাক্য যৌগিক বাক্য আৰু মানে জটিল বাক্য তাৰে মানে কেইটামান তোমালোকৰ মানে বাক্য দিয়া আছে এই বাক্যবোৰ কোনটো মানে বাক্যত হয় সেইটো লিখিব লাগিব ইয়াৰ প্ৰথমটো আছে মই আহিলে আৰু তেওঁ ঘৰলৈ গ'ল এটো তোমালোকৰ যৌগিক বাক্য আৰু থকাৰ কাৰণে এটো যৌগিক বাক্য হৈছে এটো মনত ৰাখিবা ভাল লৰাৰ কাৰণে তেওঁ পুৰস্কাৰ পালে এটো জটিল বাক্য নে এই কাৰণে মানে ভাল লৰাৰ কাৰণে তেওঁ পুৰস্কাৰ পালে গণমত আছে বৰষুণ পৰিছে এটো সৰল বাক্য একদম ইজি মানে আৰু নাই কোনো কাৰণেও নাই বাবেও নাই কিন্তুও নাই সেই কাৰণে এটো কি হয় সৰল বাক্য মানে ইয়াৰ ভিতৰত কোনো অক্সিলাৰি ভাৰ্ব যে থাকে হেবোৰ নাই তাৰ পিছত ঘনমত আছে মই সদায় ভাত খাই স্কুললৈ যাওঁ এটো মানে সৰল বাক্য ইয়াৰ ভিতৰত কোনো মানে যৌগিক বাক্য বা মিশ্ৰ বাক্যৰ কোনো মানে চিনচাপ নাই এবাৰ মানে নম্বৰত আছে একমাত্ৰ দেৱতাকে নাজি বাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাছি আহিলে এটো সৰল বাক্য 6 নম্বৰত আছে এনন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল এটো সৰল বাক্য হয় সৰল বাক্য তাৰ পিছত এইবাৰ পিছে তেওঁ মৰমৰ কিটি বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু হেকত তোমাৰ এন বুলি সমান্ত কৰিছিল এটো আৰু থকাৰ কাৰণে যৌগিক হয় তোমালোকে এটো মনত ৰাখিবা আৰু জন্মৰ প্ৰশ্ন জন্মদিনৰ মহম্মতি লগতে আইতাৰ ইফাৰিতে এল মহম্মতি চলো হলে এটো হল জটিল বাক্য 11 নম্বৰ প্ৰশ্ন তোমালোকৰ আছে তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা দুটা আৰু বহুতৰ মাজত মানে তুলনা কৰিব দিছে তাৰ মানে যেনেকৈ তোমালোকৰ তুলনাটো এনেকুৱা ধৰণৰ তোমালোকৰ সাপোজ ধৰা ক্লাছত 10 জন ল'ৰা ছোৱালী আছে তাৰ ভিতৰত এজন শ্ৰেণী কোঠাৰ ভিতৰত মানে আটাইতকৈ ওখ হেতু ধৰিবা সাপোজ অমল নাম আছে এনেকুৱা ধৰি যে অমল শ্ৰেণী কোঠাৰ ভিতৰত মানে আটাইতকৈ ওখ নাইবা আৰু কোনোবা এজন সৰু আছে শ্ৰেণী কোঠাৰ ভিতৰতে সাপোজ ওএন বুলি হয় তেনেকুৱা ক'ব যে ওএন সকলোতকৈ চাপৰ এনেকুৱা হল তুলনামূলক গতিকে এনেকুৱা ধৰণৰ তোমালোকৰ কৰ্মত আছে হন উজ্জ্বল এটো তোমালোকৰ তুলনামূলক কৰিবা যে হন ৰূপতকৈ উজ্জ্বল এটো মানে হন ৰূপৰ লগত তুলনা কৰাইছে ৰূপতকৈ যেহেতু হন উজ্জ্বল সেই কাৰণে কৈছে হন ৰূপতকৈ উজ্জ্বল আৰু আন সকলো ধাতুতকৈ হন উজ্জ্বল এটো মানে বহুতৰ মাজত কি কৰা হৈছে মানে তুলনা কৰাইছে সকলোবোৰ মানে ধাতুতকৈ হন উজ্জ্বল বুলি কৈছে এবাৰ মিনা মেধাবী মিনা তাৰ পিছত এটো ৰিনাতকৈ মিনা মেধাবী দুইজনৰ মাজত কোৱা হৈছে আৰু শ্ৰেণী কোঠাত আটাইতকৈ মেধাবী ছাত্ৰ এটো মানে বহুতৰ মাজত কৰা হৈছে তুলনা গ নম্বৰ অৰুণ ওখ এটো হ'ব অৰুণ বলনতকৈ ওখ দুইজনৰ মাজত তুলনা কৰা হৈছে তাৰ পিছত নৱম শ্ৰেণীৰ আটাইকেইটা ল'ৰাৰ ভিতৰত অৰুণ ওখ এটো মানে বহুতৰ মানে শ্ৰেণী কোঠাৰ সকলৰ ভিতৰতে তুলনা কৰা হৈছে ঘ নম্বৰত আছে জোনবাই ঘূৰণীয়া এটো তোমালোকৰ দুইজনৰ মাজত কি কৰিছে জোনবাই পৃথিৱীতকৈ সৰু মানে দুইটাৰ মাজত পৃথিৱী আৰু জোনবাইৰ কথা কৈছে এবাৰ কি কৈছে সূৰ্য পৃথিৱী আদি জ্যোতিষ্কৰ ভিতৰত জোনবাই আটাইতকৈ সৰু মানে বহুতৰ মাজত তুলনা এবাৰ নম্বৰত আছে এই কিতাপখন ভাল তো সেইখন কিতাপতকৈ এইখন কিতাপ বৰ ভাল দুইটাৰ মাজত তুলনা আৰু লাইব্ৰেৰীৰ কিতাপৰ মাজত এই কিতাপখনে আটাইতকৈ ভাল 12 নম্বৰ প্ৰশ্নটো আছে তোমালোকৰ বাক্য ৰচনা কৰিব দিছে যেনেকুৱা উন্নতি পলমে তোমালোকে মনত ৰাখিবা যে যিকোনো বস্তু যিকোনো শব্দৰে বাক্য ৰচনা কৰিব গ'লে বাক্যটো লিখাৰ পিছত বাক্যৰ ভিতৰত যিটো মানে মূল শব্দ সেইটো তলত দাগ দিব লাগিব গতিকে উন্নতি পলমে এইটো চোৱা মূল বাক্য এইটো মূল শব্দ উন্নতি পলমে এনেকৈ দাগ দিব লাগিব উন্নতি পলমে ঘটনাৰ তদন্ত হোৱা উচিত এবাৰ হাঁহি ধেমালি কোন ল'ৰা ছোৱালীবোৰে হাঁহি ধেমালিৰে গোটেই ঠাইখন সুৰক্ষিত হৈ উঠিছে ৰূপান্তৰিত তাপ পালে বৰগুৰি পানীলৈ ৰূপান্তৰিত হয় আত্মগোপন ৰূপলৈ হৰিহতৰ ঘৰতে আত্মগোপন কৰি আছিল চিঠি পত্ৰ আজিকালি চিঠি পত্ৰ আদান প্ৰদান নাইকিয়া হৈ গ'ল দুখ যন্ত্ৰণা তেওঁ ল'ৰাটোৰ মৃত্যুৰ
ঘৰখনৰ দুখ যন্ত্ৰণাৰ সীমা নোহোৱা হ'ল পৰিত্যক্ত তেওঁলোকৰ খুৰাকৰ ঘৰখন বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাতে আছে বিশ্ববিখ্যাত পাবলো পিকাছো এজন বিশ্ববিখ্যাত চিত্ৰশিল্পী আদান প্ৰদান মৰম চেনেহৰ আদান প্ৰদানৰ দ্বাৰা সম্বন্ধনবোৰ ধৰি ৰাখিব পাৰি চিন্তা ভাৱনা বেছিকৈ চিন্তা ভাৱনা নকৰি নিজৰ কৰ্তব্য কৰি যোৱাই মংগল 13 নম্বৰ প্ৰশ্নত আছে তোমালোকৰ এন ফ্ৰাংকৰ ডায়েৰীখনৰ বিশ্ব সাহিত্যত অন্যতম শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে এনে এগৰাকী কিশোৰীৰ বিষয়ে পঢ়ি তোমাৰ কিবা এটা কথা নিশ্চয় মনলৈ আহিব তুমি এন ফ্ৰাংকৰ দৰে তোমাৰ দৈনন্দিন কাম কাজৰ খতিয়ান বিতংক লিখিবা আৰু কি কৰিবা পাঁচদিনে কি কৰিবা সেই ডায়েৰীত লিপিবদ্ধ কৰি ৰাখিবা উত্তৰটো চোৱা নিজৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাখিনিৰ নিজৰ ডায়েৰীটো কি ৰাখা এইটো মানে তোমালোকে নিজে নিজে লিখিব লাগিব মানে কাৰ মনৰ কথা কি আছে সেইটো মই তো লিখি দিব নোৱাৰিম সেইটো নিজে নিজে তোমালোকে লিখি ল'ব লাগিব 15 নম্বৰ প্ৰশ্ন এন ফ্ৰাংকৰ ডায়েৰীৰ পাঠটোত মন আটক শব্দযুক্ত হৈ থকা তলৰ খণ্ড বাক্যবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা মন পাম মানে ইয়াৰ অৰ্থ হৈছে মন বুজা বাক্য ৰচনা কৰি দিয়া হৈছে হতকে মানুহৰ মন পোৱাটো বৰ কঠিন মনোবান্ধ মন দমা আমি নিজৰ মন বান্ধি আগুৱাই যাব লাগিব মন পুতিৰ মানে মনোযোগ দিব লগা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোযোগ দিব লাগিব মন মাৰ মানে নিৰন্দহ কথা লোকৰ কথা শুনি মন মাৰি একো লাভ নাই মন কৰ ইচ্ছা কৰা মানে কামত মন কৰিলে কামত কৃতকাৰ্যতা লাভ কৰিব পাৰি আটক কৰ মানে আবদ্ধ কৰ চুটুক ৰাইজে মিলি আটক খুলি থৈছিল আটক ধুনীয়া অসাধাৰণ ৰূপে ধুনীয়া নিৰ্মলা ঘৰটো আটক ধুনীয়াকৈ সজাই থৈছে তো আজিৰ ভিডিঅ' তোমালোকৰ এইখিনিলৈকে ভিডিঅ'টো কেনে হৈছে অৱশ্যই কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো সম্পৰ্কে জোৰ পাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ